এই মুহূৰ্তত আমি দেখুৱাম এটা পথত দুটা হাতী এনেধৰণে আশ্ৰয় লৈছে আৰু সেই হাতীকেইটাই পথৰ মাজত এনেধৰণে এক প্ৰকাৰ পথ অৱৰোধ কৰি ৰাখিছে বুলি ক'লেও ভুল কৰা নহয়। বগীধলা অঞ্চল আৰু নুমলীগড়ৰ সমীপৰ বগীধলা বকিয়ালে বৃহৎ অঞ্চলত এটা বৃহৎ হাতীজাকে বিচৰণ কৰি আছে। তাৰ মাজতে দুটা হাতীয়ে এনেধৰণে ফালৰি কাটি আহি পথত আশ্ৰয় লৈছে। আমি পোনপটীয়াকৈ সেয়া দেখুওৱাৰ চেষ্টা কৰিছোঁ নিউজ লাইভৰ দৰ্শকক। এনেধৰণে পথত আশ্ৰয় লৈছে, আমি পোনপটীয়াকৈ সেয়া দেখুৱাইছোঁ। আৰু এই বৃহৎ হাতীৰ জাকটোৱে আজি কিছুদিন ধৰি খাদ্যৰ সন্ধানত ইয়াত বিচৰণ কৰি আছে। এই মুহূৰ্তত পথত দুটা হাতী, আমি ইয়াত কিছু লোক আছে তেওঁলোকৰ পৰাও জানিম। তাৰ পূৰ্বে আমি পোনপটীয়াকৈ সেই এক্সক্লুচিভ দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। পথৰ মাজত দুটা প্ৰকাণ্ড হাতী এনেধৰণে আশ্ৰয় লৈছে আৰু খাদ্যৰ সন্ধানত এতিয়া হাতীৰ জাকে যিহেতু জনাঞ্চল বাছি লৈছে আৰু জনাঞ্চলত এই মুহূৰ্তত পথৰ মাজত এইটো বগীধলা বকিয়াল অঞ্চল আৰু এই পথৰ মাজতে এনেধৰণে আশ্ৰয় লৈছে। আমি পোনপটীয়াকৈ সেয়া দেখুওৱাৰ চেষ্টা কৰিছোঁ। পথৰ মাজত আশ্ৰয় লৈ আছে এজন লোক আছে। কি ক'ব দাদা, আমিতো আপোনালোকৰ গাড়ী ৰাখি দিব লগা হৈছে। ৰাখিবলগীয়া হৈছে গাড়ীটো আৰু কি বাট বন্ধ হৈ গৈছে। হাতী এনেকৈ ওলাই থাকে সদায় ওলাই প্ৰায় ওলাই। ইয়াত ডাঙৰ জাক আছে নেকি? ডাঙৰ জাকে আছে, সদায় দিছে। হয়, নিশ্চয়কৈ এয়া হাতীৰ জাক। আমি জাকৰ মাজৰ পৰা ফালৰি কাটি অহা দুটা হাতী আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ। পথৰ মাজত বহু সময় ধৰি এনেধৰণে আশ্ৰয় লৈ থকাৰ পিছত এই মুহূৰ্তত হাতী এনেকৈ পথৰ পৰা কিছু ভিতৰলৈ সোমাই গৈছে আৰু যাৰ ফলত এই পথেৰে অহা যোৱা কৰা বহু লোক বহু সময়ত বিপদত পৰে। আমি পোনপটীয়াকৈ সেয়া নিউজ লাইভৰ দৰ্শকক এক্সক্লুচিভ দৃশ্য দেখুওৱাৰ চেষ্টা কৰিছোঁ। আমি দেখুৱাইছোঁ ইতিমধ্যে দুটা হাতীয়ে পথৰ মাজত বহু সময় ধৰি আশ্ৰয় লোৱাৰ পিছত ইয়াৰ কাষতে থকা যি বকিয়াল বগীধলা বাগানৰ ফুটুকীয়া হাবি আছে তাৰ মাজলৈ প্ৰৱেশ কৰিছে আৰু বহু সময় ধৰি। হয়, বিৰণ ফুকন, ধন্যবাদ জ্ঞাপন কৰিছোঁ।